হয়, এফালে যদি কৰোনা সৃষ্ট পৰিৱেশ তাৰ মাজত কৃষকসকলে বহু কষ্টৰ মাজত ভুই ৰুইছিলে, তাৰ পাছত আহিল চৰহা পোক আৰু যাৰ বাবে এতিয়া কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থা। এই মুহূৰ্তত মই দেখুৱাই আছোঁ গহপুৰৰ কলাবাৰী পহুকটা অঞ্চলৰ পথাৰত চৰহা পোকে যি ভুই ৰুইছিলে বগা কৰি পেলালে আৰু কৃষকসকলে এতিয়া তাৰ পৰিৱেশ চাই আছে আৰু চৰহা পোক আঁতৰাবলৈ চেষ্টা কৰি আছে। মই কৃষকসকলৰ ওচৰলৈ আহিম, যিহেতু ইতিমধ্যে গহপুৰত কৃষি বিষয়া নাই, তাৰ মাজত কৃষকৰ এই দুৰ্যোগ আৰু তেওঁলোকে এই দুৰ্যোগৰ সময়ত কৃষি বিভাগৰ পৰা কেনেধৰণৰ সহায় সহযোগ পাবগৈ আহিছে, যিহেতু চৰহা পোক ইতিমধ্যে আৰম্ভ হৈছেই, কি ক'ব? এতিয়া কালি আমি নিজে মেডিচিন ক্ৰয় কৰি পেলাই আমি মেডিচিন মাৰিছোঁ এয়া পোক। গতিকে ইয়াত মানে পথাৰত খেতি কৰি পেলাই আমি নিজে যে উৎপাদন কৰিব পাৰিম সেইটো আশাক্ষীণ। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মানে সহায় সহযোগিতা নায়েই আৰু লকডাউনেতো আমাক চেছ কৰি দিছে। কাৰণ খেতি কৰিলেও আমি এতিয়া মানে ধানৰ ৰেট নাই। আমি নিজেই কষ্ট কৰি পেলাই নিজে যিখিনি কাম কৰিছোঁ, যিখিনি উৎপাদন কৰিছোঁ, ধান বিক্ৰী কৰিলোঁ, ধানৰ কোনো ৰেট নাই। 1000-1200 টকাৰ মূলত কোনো মানে ধানৰ হেৰি নাই। এতিয়া কথাটো হৈছে কৃষি বিভাগৰ লগত যোগাযোগ কৰা হৈছে নাই? কৃষি বিভাগৰ আমি যোগাযোগ কৰা নাই। কৃষি বিভাগৰ কোনো হেৰিয়েই নাই। গ'লে কি আৰু তাত কোনো মেডিচিন নাই, কিবা নাই, কোনো হেৰি লগত মানে যে এইটো বস্তু দিব লাগে বা এইটো বস্তু দিছোঁ আপোনালোকে এইটো কাম কৰক সেইটো বুলিতো কোনো কথাই নাই। য'ত এতিয়া বিষয়ে নাই, য'ত বিষয়ে নাই, গতিকে আমি নিজে আমাৰ নিজৰ পকেটৰ ধন খৰচ কৰি পেলাই আমি কৰিবই লাগিব। মানে এফালে কৰোনাৰ দুৰ্যোগ, তাৰ মাজত ভোটৰ ওপৰত দানৰ পৰাতে এতিয়া কৃষি পথাৰত চৰহা পোক। মই আৰু এজন কৃষক আছে, সুধিবলৈ বিচাৰিম, যিহেতু কৃষক দুজন পাইছোঁ আৰু চৰহা পোক আঁতৰাবলৈ চেষ্টা কৰি আছে, কি ক'ব এই সময়ত? এই সময়ত কি ক'ম, এতিয়া যিয়ে প্ৰশাসনে আমাক যি ৰিট দিছে, কৰোনা বুলি হাল বাবলৈ গ'লেও সোধে তোমালোকে মাস্ক কিয় পিন্ধা নাই। এতিয়া হাল বাবলৈ যাওঁতে মাস্কটোতো আমাৰ ব্যৱহাৰ নাই। সেই ওপৰতে আমি ভিত্তি কৰি খেতিটো যেনে তেনে আগবঢ়াইছিলোঁ। এতিয়া মানে চৰহা পোকে ৰোৱা 3 দিনৰ পিছতে আমাৰ পোকটো লাগি যায় মানে। এতিয়া মানে এপাল পৰা ধ্বংস হৈ গৈছে। এতিয়াতো আৰম্ভ হৈছে চবফালৰ পৰা আৰম্ভ হৈছে। এতিয়া মেডিচিন ল'বলৈ যাবলৈ এতিয়া লকডাউন বন্ধ, যাবই নিদিয়ে। প্ৰশাসনে ডাইৰেক্ট কৈ দিছিলে ওলাব নোৱাৰিবা তোমালোকে বুলি। ইমান নীতি নিয়ম দিছে, তাৰ মাজত কৃষকে বহুত কষ্ট কৰি খেতি কৰিছে। কি কৰিব, হেৰি কৰাখিনিতো কৰিবই লাগিব। যোৱাখিনি বা কৰোনা হোৱাখিনি হ'ল, নোহোৱাখিনিতো জীয়াই থাকিব, খেতিখন কৰিবই লাগিব। আমাৰ কোনো কেঁচা কৰি নাই নলগা মানুহ। এতিয়া চৰকাৰৰ ফালৰ পৰা আমি একো অনুদান পোৱা নাই। এতিয়া নিজেই মেডিচিন ল'বলৈ যাবলৈও এতিয়া হাতত পইচা লাগিব। নিশ্চয়। আমাৰ গহপুৰৰ কৃষকৰ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এই চৰহা পোকে যে বগা পেলাইছে এই পাতবিলাক, সেয়া দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু গহপুৰ কৃষকৰ বাবে নতুন বিপদ, এতিয়া আকৌ চৰহা পোক, ইতিমধ্যে কৰোনা সৃষ্ট পৰিৱেশ, তাৰ মাজত কোনোমতে কৃষি কাৰ্য কৰিছিল। ইফালে কৃষি বিষয়া নাই, গহপুৰৰ কৃষি মহকুমা কাৰ্যালয়ত কৃষি বিষয়া নাই। ভোটৰ ওপৰত দানৰ পৰা দিলে চৰহা পোকৰ বাবে কৃষকৰ এতিয়া হাহাকাৰ অৱস্থা। যিহেতু কৃষক ৰাইজৰ এই দুৰ্যোগ, এই দুৰ্যোগলৈ চাই শীঘ্ৰে গহপুৰৰ যি মহকুমা কাৰ্যালয় আছে, কৃষি বিষয়া এগৰাকী নিয়োগ কৰাটো ঊৰ্ধ্বতম কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। কাৰণ ভোটৰ ওপৰত দানৰ পৰা এতিয়া চৰহা পোক আৰু ইফালে কৰোনা সৃষ্ট পৰিৱেশ, তাৰ মাজত কৃষি কাৰ্য যথেষ্ট হাহাকাৰ পৰিৱেশ এতিয়া কৃষকসকলৰ মাজত।